লোৱা পাই হেৰি নহয় শুনটো তোমাৰ নামটো কি মোৰ নাম গোপিয়াম নাথ গোপিয়া ভাল নাম দিছে কিন্তু দেই ভাল নাম দিছে তুমি উঠা এতিয়া নিজৰ নামটো কৈ দিয়া গুৰুদেৱ মোৰ নাম আহলা তোমাৰ দেউতাৰ নাম হেমন্ত ডাঙৰকে কোৱা হেমন্ত শুনা নাই কৈ দিয়া শুন হেমন্ত তুমি উঠাচোন তুমি উঠা তোমাৰ দেউতাৰ নাম কি এই নহয় হিৰণ্যকশিপু কেলে পঢ়া ন বাপেকৰ নাম হে ৰবা তোমাৰ দেউতাৰ নাম কি তোমাৰ নাম মোৰ নাম অনুলা তোমাৰ পিতৃৰ নাম কি প্ৰশান্ত ইয়াৰ পিতৃ প্ৰশান্ত তাৰ পিতৃ হেমন্ত ইয়াত আছে নেকি ধনাই অনন্ত আছে নেকি তাৰমানে আনটো নহয় বুজিছা নাই আমাক ল'ৰা ছোৱালী পঢ়াব লাগিছে বাপেক মাকে আঁতৰ পৰা চাই থাকিবহি সেইকাৰণে চাই ল'ব লাগিব ভাল বুদ্ধি কৰিলা ইহঁতে আৰু কি জানে আমি সুধিব লাগিব কি ভাল পায় ইহঁতে ভাল পোৱা মতে আমি শিক্ষা দিব লাগিব ইয়াকে সুধো নেকি উঠা আই ইমান ধুনীয়া ল'ৰাটো লুডু কুদু ধুনীয়া তুমি কি কৰি ভাল পোৱা দেখিছানে বাৰু মানুহটোহে সৰু পঢ়ুৱা পিঠিত উঠি পাইছা নেকি পাইছানে নাই পোৱা হাতী পিঠিতে উঠি ভাল পোৱা হয়নে উঠি দেখুৱাব পাৰিবানে আমি হস্তি চালনাটো অকণমান শিকাম বাকীখিনি তুমি বেলেগৰ ওচৰত শিকিব লাগিব আমাৰ দেৱেশ্বৰ গুৰিলে পঠিয়াব লাগিব বেয়া নহয় পাৰিব তেতিয়া তুমি উঠাচোন অকণমান হাতীটো লেখীয়া হৈ দিয়া ই উঠক তুমি উঠি চাও হৈছে এতিয়া নামি দিয়া ধৰি ল'বা দেই কাণ দুখনত ধৰি ল'বা তুমি কি ভাল পোৱা গুৰুদেৱ মই তৰোৱাল যুদ্ধ আৰু গদা যুদ্ধ কৰি বৰ ভাল পাওঁ ধুনীয়া ধুনীয়া দৈত্য সন্তান আচল দৈত্য সন্তান অকণমান তৰোৱাল যুদ্ধ কৰি দিয়া তেষ্টল এনেকে এনেকে মোৰ লগত এইখন এনেকে লৈ ল'বা এইখন ঢাল এনেকে যেতিয়া মই খোজ মাৰি দিম এইখন এনে পাতি দিবা তাৰপিছত তেষ্টল কৰি এনেকে খোজ মাৰি দিবা দেই এনেকে খোজ মাৰি দিবা ইয়াৰ গদা যুদ্ধৰ কাৰণে কি কোৱা হ'ব এই গদা যুদ্ধ আমি ইমান নাজানো নহয় আমাৰ ভীমগুৰিলৈকে পঠিয়াই দিব লাগিব পকা থেকেৰাজান চেহেৰা আমাৰ ভীম দাদাই হ'লে হ'ব কি ক্ষীণ মিন আমাৰ সেই শুনা বা তুমি কি কৰি ভাল পোৱা উঠাচোন উঠা মই মিগয়া কৰি বৰ ভাল পাওঁ ভালকে শুনা নাই বৰকে কৈ দিয়া শুন গুৰুদেৱ মই মিগয়া কৰি বৰ ভাল পাওঁ আৰু কি ভাল পোৱা ধনুকাৰে চৰাইবোৰ মাৰি মোৰ বৰ ভাল লাগে আৰু যুক্তি কৃষ্ণ কৰি বৰ ভাল লাগে যুক্তি তৰ্ক কৰি ভাল লাগে হয় নেকি যুক্তি তৰ্কটোহে আমাৰ হাতত নাই এতিয়া আছে হেমন্ত দাইলে পঠিয়াই দিব লাগিব যুক্তিত পাৰ্গত আমাৰ হেমন্ত দাই সেইজনক কিন্তু ঘৰুৱা আমাৰ ক্ষমতা নাই তুমি আকৌ মিগয়া কৰি দেখুৱাই দিয়া হৈছে ধুনীয়া হৈছে তুমি কিবা এটা কৰি দেখুৱাবা নেকি কি কৰিবা মিগয়া অকণমান কৰা নাই অকণমান কৰি দিয়া তুমি এতিয়া বৰকে কৰিবই হোৱা নাই হ'লেও শিকাব লাগিব নহয় চাপৰি এনেকে
হয় পাই গুৰুদেৱ মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল পাওঁ ঘোঁৰা পিঠি অকণমান দেখুৱাই দেখোন ঘোঁৰাটোত কেনেকৈ যায় মুখে মুখে মাত দিয়া খটালক খটালক মুখে মুখে এইটো কটপ 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 এনেকৈ যাব কটপ 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 এনেকৈ দিবা হৈছে বাৰু যোৱা পাৰিবা দাদা তুমি পঢ়াটো সোধাচোন এই বৰ মানে সুধিবলৈ বেয়া হয় নহয় বেয়া নহয় ভাল যোৱাটো ভাল যোৱা সোধা বাছা প্ৰহ্লাদ তোমাৰ ভাতৃসকলৰ কথা শুনিলা নাই তেওঁলোকে কি ভাল পায় তুমি বাৰু বাঘৰ পিঠিত উঠি ভাল পোৱা নেকি নাপাওঁ গুৰুদেৱ মই নেপোৱা সিংহৰ পিঠিত ভাল পোৱা নাপাওঁ গুৰুদেৱ হাতী নাপাওঁ গুৰুদেৱ একেবাৰে সৰুটো ধৰিলো পৰুৱা নাপাওঁ গুৰুদেৱ তেতিয়াহ'লে কি ভাল পায় তুমি সোধা ক'তটো নিধন কৰি ভাল পোৱা নাপাওঁ গুৰুদেৱ কি ভাল পোৱা তেতিয়া তুমি গুৰুদেৱ মই হৰি কীৰ্তন কৰি দেখিছ নে কি হ'ল দেখিলি উঠা দাদা উঠা ঐ তই যেনেকৈ তোৰ ভাইসকলক এনেধৰণৰ শিক্ষা দিছ তোকো কোনোবাই শিক্ষা দিছে যেন পাইছো কোনে শিক্ষা দিব কোনে দিব ইয়াক মোৰ বোধেৰে ৰূপাই শিক্ষা দিছে ৰূপাই সেইটো বৃহস্পতিক গুৰু মানি ৰূপাই পাৰ্গত সেয়েহে তাক সমাজত বহাই আগত সেইটো কথা তেনেকে নহ'ব বামান শাস্ত্ৰত সেইবোৰ নাই ইয়াত কি লিখিছে দেখিছেনে দেৱী সুৰেশ্বৰী ভগৱতী গংগে এই ভাগিছ নমো নমো দৈত্যপতি হিৰণ্যকশিপু তাৰমানে হিৰণ্যকশিপুক আমি নমো নমো কৰিব লাগিব তেওঁৱে ঈশ্বৰ দুৰন্ত জনৰ মাত্ৰ হিৰণ্য হেৰিবু যিমান দুৰন্ত জন নহওক কেৱল মাত্ৰ হিৰণ্যকশিপু পায় সেই বাপেকৰ কথাটোকে আমি ইমান বুজাব লগা হৈছে কেনেকে হ'ব এনেকে নহ'ব নহয় বাহ 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 ইহঁতক এইবোৰ বাদ দিয়া দাদা ঐ জুইৰ লগত খেলিছ বালক মাৰিব খুজিছ আমাক লগত ৰজাই যেতিয়া পাব মনত কষ্ট তেতিয়া পাবি শিক্ষা সকলো হৈ যাব নষ্ট শুক্ৰাচাৰ্যৰ পুত্ৰ আমি দুয়োজন শুনিছ নাই তই আহিকে শুনিছাই খং উঠিব তাক মাৰিব নোৱাৰে ইহঁতকেইটাকে একদম ঘুগুলা ঘুগুলা মৰি যাম এওঁলোকক এতিয়া অলপ লিখা মেলা কৰিব দিওঁ চবে উলিয়াই লখন লিখিব লাগিব এতিয়া জোটনি আখৰ দিম তহঁতে তিনি শাৰীকে লিখিবি কি লিখিবি ঐ কি লিখিবি ইয়াকো অকণমান দি দিয়াচোন ইয়াকো অকণমান দিয়া ই নিলিখাকে খাইব সি মাটিতে লিখিব মাটিতে লিখিব ই মাটিতে লিখক এই মাটিতে লিখিবা কি লিখা হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ গোপিয়ান লিখ কি হ'ল তেনেকে নহ'ব আমাৰ তুলনা আহিছ যেতিয়া পঢ়িবই লাগিব লিখা 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 আমি অকণমান বেলেগ কথা এটা পাতি লওঁ তোমালোকে লিখি থাকা আকৌ কি পাতিম বুলি ভাবিছা প্ৰহ্লাদৰ কথাটোহে ভাবিছোঁ ইয়াক ৰূপাই সৰ্বনাশ কৰিলে নহ'ব তেনেকে মই চুচুৱাই বগুৱাই লৈ যাওঁ লিখি হৈছেনে চাওঁ দাদা ভাই চোৱা কি লিখিছে দাদা ই লিখিলে লিখিলে নে ই লিখিলে ধুনীয়া ই দেখিছো খৰচি মাৰি বহিব কি লিখিলে তাৰমানে ই একোৱে নিলিখিলে ই ভাল পঢ়িব হেমন্তই কিবা দেখা কৰি আমাক বোলে পঠিয়াইছে ই এইখন গৈছে মালাকৰ নামটো নাজানো নহ'লে ঘৰতে গৈ চন্দাই দিলোগেহেঁতেন আছো কোনটো চাবলৈ গৈছে ইয়াত হয়তো নহয় ইয়া চাম ই লিখি আছে ই অকণমান দীঘলীয়াকৈ লিখিছে ই অকণমান দীঘলীয়া ইয়াৰ লিখনটো সৰু হ'ব পাৰে লিখনটো দীঘলীয়া
চেছ কৰি পেলাও কি ই লিখিছে চোৱা মই দিলো হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ই লিখিছে বোলে হিৰণ্যকশিপু বোলে আমাৰ পিছৰ ঐ তোৰ পিছৰ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ তহঁতৰ 14 গোষ্ঠী আগৰ তই আকৌ পিছৰ বুলি লিখি শুদ্ধ কৰ এয়া চোৱা কিমান চাম চাফা ই চাফা কৰিলে কি কৰিলে বোলে হিৰণ্যকশিপু হেনো খেচৰ ঈশ্বৰ গৈ খেচৰ পালিগে ঈশ্বৰক তই খেচৰ বনাইছ সেয়াই শিক্ষা প্ৰদান কৰিছো ভালকে লিখক দি দিয়া এইডোখৰ লিখিবি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ইয়া চোৱা শুনো উঠা আইঅ দেহাটো আইঅ চুম এটা খাই দিবা তেতিয়া এনে ভাল হয় ই পিছে অকণমান লিখিছিলে খালি পূৰ নহ'লগে ঈশ্বৰ খেচৰ তাৰমানে সোমেশ্বৰ উখেশ্বৰ সোপাকে সানি পেলালে পাৰিব সৰু হৈ আছে অকণমান আৰু শিকাম দিয়াচোন তুমিতো কি লিখিলা নাম কাঢ়ি নামাতা কেলে গোপিয়াম বুলিবা আকৌ মই এইডালো কি হ'ল জানো ঢিলা হলো ভাই দাদা ই কিন্তু লিখিছে ই চোকা কি সুন্দৰ লিখিছে ই চোকা তেতিয়া আইঅ মই অকণমান লৈ দিওঁ আইঅ এনেকুৱা চোকা লৈ আহে লাগে আমাক ই লিখিছে মোৰ নাম গোপীৰাম মই চাওঁ কনিষ্ঠ ভাতৃ বগাৰাম চিত্ৰশিল্পী কি আকৌ সোমেশ্বৰ সভাৰ মাজত সৰ্বেশ্বৰ ধুনীয়া লিখিছ পাই ধুনীয়া লিখিছ ই পাৰিব দেই ধুনীয়া হৈছে গোপীৰাম বহা